सिनायथि होनो थाखाय जोङो आगानसे दोङो जोंनिनो लेङाइ आफादगिरि मानगोनां दिप कुमार दैमारि आदा बिथांखौ गावनि सिनायथिखौ होनो खावलायबाय लोगोसे गांसे आर'नाइजों बरायनो थाखाय गुरै खावलायबाय आरो बिथां जय दुधनाय रंजालि बैसागु फोरबो फालिथाय आफादनि जय दुधनाय रंजालि बैसागु फोरबो फालिथाय आफादनि जय बर' हारिनि प्रथमे অসমবাসী ৰাইজক আমি ৰংজালী बैसागुर উল্লেখ যাচিছোঁ আমি যোৱাকালি আৰম্ভ কৰি যোৱাকালি 1 মে দিৱসৰ পৰা আমি 15তম দুধনৈ ৰংজালী बैसागु फोरबो फालिथाय 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি যোৱাকালি 1 মে প্ৰথম কাৰ্যসূচী আমাৰ বদফা ইউএন ব্ৰহ্মৰ মৃত্যুবাৰ্ষিক 35তম মৃত্যুবাৰ্ষিকী দিৱস উদযাপন কৰিলোঁ আবেলি আমি বন্তি প্ৰদান কৰিছোঁ আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী আমি দুধনৈ ৰংজালী बैसागुৰ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হ'ল তাৰপিছত আমাৰ শহীদ তৰ্পণ কাৰ্যসূচী সমাপ্ত হ'লে এই অলপ আগত আমাৰ পেণ্ডেল যতীন খাখলাৰী আৰু সৰ্বানন্দ সৌৰণী যি পেণ্ডেল এই পেণ্ডেলটো আমি আমাৰ দুধনৈ বিধানসভাৰ মাননীয় বিধায়ক যাদৱ স্বৰ্গীয়ে তেখেতে উদ্বোধন কৰি দিলে ইয়াৰ পিছত আমি খন্তেক সময়ৰ পিছতে দুধনৈ ৰংজালী बैसागु যি সাংস্কৃতিক মানে কম্পিটিশ্যন যি প্ৰতিযোগিতা ইয়াক আমি আৰম্ভ কৰিম আমাৰ সাংস্কৃতিক বড়ো কৃষ্টি बैसागु কৃষ্টি তাৰপিছত মানে খাম চিফুং চেৰজা ইয়াৰ মানে কম্পিটিশ্যন হ'ব ইয়াক আমি উদ্বোধন কৰাৰ কাৰণে আমাৰ দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ললিত চন্দ্ৰ ৰাভাদেৱক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ দিনজোৰা কাৰ্যসূচী এইটো চলি থাকিব কম্পিটিশ্যন बैसागु গ্ৰুপ ডেন্স কৃষ্টি গ্ৰুপ ডেন্স খাম চিফুং চেৰজা এই কম্পিটিশ্যনবোৰ চলি থাকিব লগতে আমাৰ আজি দিনটোত মানে আমাৰ ভলীবল কম্পিটিশ্যন তাৰপিছত মহিলাসকলৰ ৰছী টনা কম্পিটিশ্যন এইবোৰ আমাৰ আজি কাৰ্যসূচী অহাকালি আমাৰ আবেলি 4টা বজাত আমাৰ বড়ো জাতিৰ ওপৰত যিসকল ব্যক্তিয়ে আমাৰ মানে জাতিটোক আগুৱাই নিয়াত যি মানে অৰিহণা দিলে বা শৈক্ষিক দিশতে হওক বা সাংস্কৃতিক দিশতে হওক বিভিন্ন দিশত তেওঁলোকে অৱদান দিলে তেওঁলোকক আমি এই বছৰ আমি 3জন মানে ব্যক্তিক আমি সম্বৰ্ধনা জনাবৰ কাৰণে যা যোগাৰ কৰিছোঁ প্ৰথমে আমি সম্বৰ্ধনা জনাম বড়োৰ ভিতৰত মানে প্ৰথম জাষ্টিছ গুৱাহাটী হাইকোৰ্টৰ জাষ্টিছ প্ৰণয় কুমাৰ মুছাৰী তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ সম্বৰ্ধনা জনাৰ বাবে তাৰপিছত আমাৰ প্ৰথম আমাৰ অসম সচিবালয়ৰ বড়োৰ ভিতৰত প্ৰথম এডিশ্যনেল ছেক্ৰেটাৰী নিত্যানন্দ বড়ো তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ লগতে আমাৰ গোৱালপাৰাবাসী মেজেংপাৰা গাঁৱৰ নুকুল দৈমাৰী তেখেতে সাংস্কৃতিক দিশত বহুত জায়গাত মানে বিভিন্ন জায়গাত মানে সাংস্কৃতিক ওপৰত মানে কাম কৰি আহিছে তেখেতক আমি 15তম দুধনৈ ৰংজালী बैसागु फोरबो ফালিথে অফাৰৰ পৰা তেওঁলোকক সম্বৰ্ধনা জনাম আৰু ইয়াৰ পিছত আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানত আমাৰ মুখ্য অতিথি হিচাপে থাকিব বিটিআৰ মুখ্য প্ৰমোদ বড়োদেৱে তেওঁ আমি মুখ্য অতিথি হিচাপে থাকিব তাৰ পিছত এই প্ৰগ্ৰাম শেষ হোৱাৰ পিছত আমাৰ অহাকালি যি কালচাৰেল নাইট আছে এই কালচাৰেল নাইটত আমি এইবাৰ 15তম দুধনৈ ৰংজালী बैसागु फोरबो ফালিথে আফাতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱলীনা ডেকা লগতে আমাৰ ফেমাছ বড়ো ছিংগাৰ মানে সিনিয়ৰ মোষ্ট বিগ্ৰাই ব্ৰহ্ম লগতে উদীয়মান শিল্পী ধনঞ্জয় বড়ো তেখেতৰ গীতৰ সৰে আমি অহাকালি আগবঢ়াম বড়ো জাতিৰ পিতৃস্বৰূপ যি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ দুধনৈ ৰংজালী बैसागु फोरबो ফালিথে আফাৰৰ পৰা লগতে আমি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ
গৃহমন্ত্ৰী অমিত শ্বাহ তেখেতকো আমি দুধনৈ ৰংজালী বৈশাগুত ফালিথে পৰ্ব আফাদৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বডফা ইউ.এন. ব্ৰহ্মৰ যি 35তম মৃত্যুবাৰ্ষিক দিৱস আছিলে তেওঁৰ মানে বডফাৰ নামত নিউ দিল্লী কৈলাশ কলনীত মানে এটা পথ বডফাৰ নামেৰে নামাকৰণ কৰা হৈছে লগতে 9 ফুট ওখ এটা বডফাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে ইয়াৰ বাবে আমি দুধনৈ ৰংজালী বৈশাগু পূৰ্ব ফালিথে আফাদ লগতে সমূহ বড়ো ৰাইজৰ হৈ মানে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ লগতে বিটিআৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা ঐতিহাসিক বড়োজাতি হয় আমাৰ যোৱাকালি যি দিনটো আমাৰ বড়ো জাতিৰ হিষ্টৰীত এটা মানে ঐতিহাসিক দিন বুলি আমি ঘোষণা কৰিছোঁ আমি মানে অনুভৱ কৰিছোঁ গৌৰৱবোধ কৰিছোঁ কাৰণ বডফাক আজি নট অনলি BTC বা গোৱালপাৰা নহয় অসম নহয় মানে পৃথিৱীত চুকে কোণে বডফাৰ যি মানে আদৰ্শ এই আদৰ্শ বডফাই যি কৈ গৈছিল লিভ এণ্ড লেট লিভ জীয়াই থাকক আৰু আনকো জীয়াই থাকিব দিয়ক এই যি মানে বাণী এই বাণীটোৰ দ্বাৰাই মানে বডফাক মানে সমূহ পৃথিৱীতে মানে চিনাক্ত মানে তেওঁ নিজৰ মানে মানদণ্ড ৰাখি যাব পাৰিলে তাৰ কাৰণে আমি ভাৰত চৰকাৰে যিখিনি পদক্ষেপ ল'লে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ